কিন্তু নিৰ্বাচনৰ পিছত পাহাৰত থকা সকলো লোককে উচ্ছেদ কৰাৰ কাৰণে আগবাঢ়িব। বিজেপি চৰকাৰে হাইকোৰ্টত এফিডেভিট দি থৈ দিছে উচ্ছেদ কৰাৰ কাৰণে। আমি যদি কংগ্ৰেছ চৰকাৰ আহোঁ, ইয়াতে পাহাৰৰ ৰাইজৰ উচ্ছেদ নহ'ব। ইয়াতে বহুত মন্ত্ৰীৰ ফ্লেট এনেধৰণে নিৰ্মাণ হৈছে যিবিলাক নেকি অবৈধ। নিৰ্বাচনৰ পিছত আমি আহিলে সেই ফ্লেটবিলাক আমি উচ্ছেদ মানে আমি ধ্বংস কৰিম। এটা গুণ্ডা টেক্সৰ এটা ছিষ্টেম আছে। সেই ছিষ্টেমটো যিখিনি ছিষ্টেম কৰে, সেই যিখন নেতা মন্ত্ৰীয়ে গুণ্ডা টেক্স গুৱাহাটীত কালেক্ট কৰে, সেই গোটেইকেইজন নেতা কৰ্মী গুৱাহাটীৰ বাহিৰৰ পৰা জিকি অহা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা একচুৱেলি তেখেতে আমাৰ অম্বিকাগিৰি নগৰৰ যি ঘৰতে তেখেতে ডাঙৰ দীঘল হৈছে। তেখেতৰ ঘৰৰ লগতো মোৰ ভাল, মোৰ ঘৰৰ লগতো তেখেতৰ ভাল। সিদ্ধাৰ্থ ভট্টাচাৰ্য ভাল মানুহ, মই কৈছোঁৱে দেখোন, তেওঁ ভাল মানুহ, মই ভাল পাওঁ। বিধানসভাৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা হ'ব আৰু ইতিমধ্যে প্ৰত্যেকেই কঁকালত টঙালি বান্ধিছে। শাসক বিৰোধী সকলোৱে নিৰ্বাচনী ৰণনীতি তৈয়াৰ কৰিছে। তাৰ মাজতেই বিভিন্নগৰাকী প্ৰাৰ্থীয়ে যিহেতুকে নিজৰ নিজৰ এজেণ্ডা লৈ ৰাইজৰ সেৱাত মনোনিৱেশ কৰিম বুলিয়েই আবেদন দাখিল কৰিছে। আৰু তাৰ ভিতৰতে আন এগৰাকী হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপসভাপতি নৱ তালুকদাৰ। আজিৰ পৰা কেইটামান দিন পূৰ্বে ৰাজীৱ ভৱনৰ সন্মুখত হাজাৰ হাজাৰ মানুহে নৱ তালুকদাৰ জিন্দাবাদ বুলি চিঞৰিছিল। সেই ছবিখন আমি দেখুৱাম, ৰাইজক দেখুৱাই আছোঁ। এই মুহূৰ্তত স্ক্ৰীণত আপোনালোকে দেখিবলৈ পাব। সেই মুহূৰ্তটোৰ পৰা আৰম্ভ কৰিছোঁ। কেনেকুৱা আছিল সেই মুহূৰ্তটো, সেই সময়ত কি পৰিকল্পনা, কি আশা মনত সঞ্চাৰ হৈছিলে? সেইদিনাখন আমাৰ কংগ্ৰেছ কৰ্মীসকলক লগত লৈ মই মনোনয়নৰ কাৰণে কংগ্ৰেছ দলত মই এপ্লাই কৰিব আহিছিলোঁ। কংগ্ৰেছ দলে আমাক নিৰ্দেশ দিছিলে। সেইদিনাখন মোৰ লগত যিখিনি কংগ্ৰেছ কৰ্মী ওলাই আহিছিলে গুৱাহাটীৰ, তেখেতসকলৰ মনত এইটো সঞ্চাৰ হৈছিলে যে বিজেপিয়ে যি হিচাপে গুৱাহাটীখন বিকশিত কৰিব লাগিছিলে, সেই বিকশিত গুৱাহাটী হোৱা নাই। ইয়াতে তেখেতসকলে ফ্লাইঅভাৰ কিছুমান নিৰ্মাণ কৰিছে আৰু তেখেতসকলে ভাবিছে যে ফ্লাইঅভাৰখন নিৰ্মাণ কৰি ৰাইজক দেখুৱাই আমি বিকশিত গুৱাহাটী দেখুৱাম, ৰাস্তাই ৰাস্তাই লাইট জ্বলাই বিকশিত গুৱাহাটী দেখুৱাম। কিন্তু সেইখিনিৰে বিকশিত গুৱাহাটী নহয়, ৰাইজে গম পাইছে। পাহাৰত থকা ৰাইজে গম পাইছে, পাহাৰৰ তলত থকা মানুহে গম পাইছে যে এইখন বিকশিত গুৱাহাটী নহয়। বিশেষকৈ আপুনি যিটো সমষ্টিক প্ৰতিনিধিত্ব কৰিব আৰু সেই সমষ্টিটোত পাহাৰৰ মানুহ যথেষ্ট আছে। গতিকে মই সেই প্ৰথমে আপোনাক সুধি ল'ব বিচাৰিছোঁ যে পাহাৰৰ মানুহখিনিৰ দীৰ্ঘদিনীয়া কিছুমান দাবী আছে, ভূমিৰ সমস্যা আছে। এই ক্ষেত্ৰত আপোনালোকে পাহাৰৰ মানুহখিনিৰ লগত কেনেধৰণে জনসম্পৰ্ক ৰক্ষা কৰিছে বা তেওঁলোকৰ সমস্যা সমাধানৰ বাবে আপুনি কি ধৰণে কাম কৰিম বুলি ভাবিছে? এতিয়া পূব গুৱাহাটী সমষ্টিটোত নিউ গুৱাহাটী সমষ্টি হিচাপে আহিছে। ইয়াতে নতুন নতুন কিছুমান দিছপুৰৰ পৰা কিছুমান ব্লক ৱাৰ্ড জড়িত হৈ নিউ গুৱাহাটী সমষ্টি গঠিত হৈছে। এতিয়া চাওক, মুখ্যমন্ত্ৰীয়ে কৈ আছে যে পাহাৰত থকা মানুহক উচ্ছেদ কৰিম, কিন্তু মিয়াখিনিকহে উচ্ছেদ কৰিম। কিন্তু তেখেতে শিলহাকত কেইজন মিয়াৰ ঘৰ উচ্ছেদ কৰিছিলে? শিলহাকত থকা গোটেইখিনি মানুহটো অসমীয়া মানুহে আছিলে, জনজাতীয় মানুহ আছিলে। তেতিয়াতো মিয়াৰ কথাটো নাছিলে। এতিয়া নিৰ্বাচন অহাৰ লগে লগে তেখেতে ক'লে যে আমি উচ্ছেদ কৰিম, কিন্তু মিয়াৰ মানুহৰ ঘৰ উচ্ছেদ কৰিম। কিন্তু নিৰ্বাচনৰ পিছত তেখেতসকলে যদি এই কথাষাৰ পাহৰি যাব আৰু তেখেতে পাহাৰত থকা সকলো লোককে উচ্ছেদ কৰাৰ কাৰণে আগবাঢ়িব। অলৰেডি বিজেপি চৰকাৰে হাইকোৰ্টত এফিডেভিট দি থৈ দিছে উচ্ছেদ কৰাৰ কাৰণে। গতিকে আমি সকলোৱে সাৱধান হ'ব লাগিব, বিশেষকৈ পাহাৰৰ ৰাইজে সাৱধান হ'ব লাগিব। এইখন চৰকাৰ আহিলে শিলহাকৰ দৰে উচ্ছেদ হ'ব। আৰু মই কৈছোঁ আপোনাক যে আমি যদি কংগ্ৰেছ চৰকাৰ আহোঁ, তেতিয়া ইয়াতে পাহাৰৰ ৰাইজৰ উচ্ছেদ নহ'ব। ইয়াতে বহুত মন্ত্ৰীৰ ফ্লেট এনেধৰণে নিৰ্মাণ হৈছে যিবিলাক নেকি অবৈধ। গতিকে সেই মন্ত্ৰীৰ ফ্লেটবিলাক নল'বৰ কাৰণে মই অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ, কাৰণ নিৰ্বাচনৰ পিছত আমি আহিলে সেই ফ্লেটবিলাক আমি উচ্ছেদ মানে আমি ধ্বংস কৰিম, কাৰণ এইবিলাক ইলিগেল। তেখেতসকলে পাহাৰত থকা ৰাইজৰ কথা কৈ আছে, কিন্তু আমি সেই মন্ত্ৰীৰ কথা কৈছোঁ, সেইজন মন্ত্ৰীৰ কথা কৈছোঁ যিজনে নেকি অবৈধভাৱে ফ্লেট নিৰ্মাণ কৰি ইয়াতে টকা অৰ্জন কৰি আছে। নিশ্চয়। দীৰ্ঘদিনৰ পৰা আপুনি ৰাজনীতিৰ পথাৰখনত আছে, মানুহৰ লগত কাম কৰি আছে, গ্ৰাছৰুট লেভেলত আপুনি কাম কৰি আছে, আৰু এইবাৰ আপুনি মন মেলিছে, বিধানসভালৈ মন মেলিছে। সন্মুখত বহু প্ৰত্যাহ্বান থাকিব, কিন্তু নিজকে কেনেকৈ প্ৰস্তুত কৰিছে? সন্মুখত মূল বাধাৰ প্ৰাচীৰ হিচাপে যদি সোধোঁ, কি দেখিছে? মূল বাধাৰ প্ৰাচীৰ হিচাপে বিজেপিয়ে কিছুমান
এনেকুৱা কথা মানুহৰ মাজত লৈ আহিছে যিবিলাক সকলো মিছা। সেই মিছা কথাখিনি ৰাইজৰ মাজত নি আমি ক'ব লাগিব, ৰাইজক আমি জনাব লাগিব। যেনেকৈ মই অলপ আগতে ক'লোঁ পাহাৰৰ উচ্ছেদটো তেখেতে কিন্তু মিছা কথাটো হ'ল তেখেতে মিয়া মানুহৰ ঘৰে উচ্ছেদ কৰিব, এইটো মিছা। এই মিছাটো কথাটো আমি ৰাইজক জনাব লাগিব যে উচ্ছেদ কৰিব গ'লে তেখেতে সকলোৰে ঘৰ উচ্ছেদ কৰিব। এইবিলাক মিছা কথাৰে তেখেতসকলে যি ধৰণে আগবাঢ়িছে সেইটোৱে আমাৰ কাৰণে বাধাৰ প্ৰাচীৰ। কিন্তু তেখেতসকলে মিছাৰ যিখন নেকি বাধা প্ৰাচীৰ এখন তৈয়াৰ কৰিছে সেই প্ৰাচীৰখন আমি ভাঙি থৈ ওলাই গুচি যাম। এটা সমষ্টিক যিহেতুকে আপুনি প্ৰতিনিধিত্ব কৰিবলৈ ওলাইছে, গতিকে মই লাহে লাহে কিছুমান এনেকুৱা প্ৰশ্ন সুধিম যিবোৰ হয়তো তিতাও হ'ব পাৰে, মিঠাও হ'ব পাৰে। গতিকে ভুল নুবুজি আপোনাৰ ফালৰ পৰা যিখিনি ক'বলগীয়া সেইখিনি ক'ব বুলি আশা ৰাখিছোঁ। আপুনি কংগ্ৰেছৰ চৰকাৰ দিনতো সেই সময়ৰ মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ যথেষ্ট ঘনিষ্ঠ আছিল বুলি এটা চৰ্চা হয়, বিভিন্ন মহলত চৰ্চা হয়। নাই, প্ৰদ্যুৎ বৰদলৈ দেৱৰ ঘনিষ্ঠ বুলি নহয়, একচুৱেলি মই সকলোৰে ঘনিষ্ঠ। মই সেইখিনি সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। মই সকলোৰে লগত জড়িত। মই যিহেতু 1991 চনৰ পৰা NSUৰ লগত জড়িত। মই গুৱাহাটী চিটিৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। তাৰপিছত মই গুৱাহাটী চিটি ইউথ কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী হৈছিলোঁ 1993 চনত। তাৰপিছত 1994 চনত মই ইউথ কংগ্ৰেছৰ ছেক্ৰেটাৰী আছিলোঁ অল আছামৰ। তাৰপিছত মই পৰ্যায়ক্ৰমে ইউথ কংগ্ৰেছৰ ভাইচ প্ৰেছিডেণ্ট, ইউথ কংগ্ৰেছৰ ছিনিয়ৰ ভাইচ প্ৰেছিডেণ্ট, তাৰপিছত মই কংগ্ৰেছৰ ছেক্ৰেটাৰী, কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী, এতিয়া বৰ্তমান মই ভাইচ প্ৰেছিডেণ্ট কংগ্ৰেছৰ ষ্টেটৰ। গতিকে সেই হিচাপে মই মোৰ কালচোৱাত মই 1991 চনত যেতিয়া অসমত গুৱাহাটীত লোকসভাত কিৰিট চলি আছিলে, সেই কিৰিট চলিয়াৰ লগৰ পৰাই মই কংগ্ৰেছ দলৰ লগত জড়িত আছিলোঁ। গতিকে চাব গ'লে মই প্ৰত্যেকজন লগৰ লগতে প্ৰত্যেকজন নেতাৰ লগত, প্ৰত্যেকজন কৰ্মীৰ লগত মোৰ এটা সুহৃদ সম্পৰ্ক আছে। তাতে যদি কোনোবা এজন নিৰ্দিষ্ট মানুহৰ বা নিৰ্দিষ্ট নেতাৰ লগত মোৰ ঘনিষ্ঠতাৰ কথা কৈছে, তেনেহ'লে বোধহয় তেখেতসকলে মোক তেখেতৰ লগত বেছিকৈ দেখা পাইছে। কিন্তু মোৰ সকলোৰে লগতে ঘনিষ্ঠতা আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো এসময়ত আপুনি অত্যন্ত কাষৰ পৰা পাইছিলে, আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমান দূৰ জানো আপোনাৰ ঘৰলৈ আহিছিলে, মাতৃৰ বিয়োগত আপোনাৰ খবৰ ল'বলৈ আহিছিলে, নিশ্চয় নহয় জানো? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা একচুৱেলি মোৰ যিটো ঘৰ, মোৰ ঘৰৰ কাষতে ডাঙৰ দীঘল হৈছে। তেখেতৰ গান্ধী বস্তিত ঘৰ হ'ব পাৰে, কিন্তু তেখেতে আমাৰ অম্বিকাগিৰি নগৰৰ যি ঘৰতে তেখেতে ডাঙৰ দীঘল হৈছে। আৰু যিহেতু ময়ো গুৱাহাটীত, তেখেতৰ গুৱাহাটীৰ স্কুলৰ কালচোৱাৰ পৰাই তেখেতক মই চিনি পাওঁ। তেখেতৰ ঘৰৰ লগতো মোৰ ভাল, মোৰ ঘৰৰ লগতো তেখেতৰ ভাল। সেই হিচাপে দেখুৱা চবতেতো ৰাজনীতি নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নীতি আদৰ্শ, যেতিয়া তেখেতে কংগ্ৰেছত আছিলে, তেখেতৰ নীতি আদৰ্শ, তেখেতৰ কথা কোৱা আমি সমৰ্থন কৰিছিলোঁ। কিন্তু তেখেতে যেতিয়া বিজেপিত গ'ল, বিজেপিত যোৱাৰ পিছত তেখেতৰ নীতি আদৰ্শক আমি সমৰ্থন কৰাটো আমাৰ কাৰণে, বিশেষকৈ ৰাইজৰ কাৰণে, আৰু কংগ্ৰেছ দলে এইটো নিবিচাৰে। কাৰণ তেখেতসকলৰ নীতি আদৰ্শত সমাজখন নগঢ়ে, সেই তেখেতসকল নীতি আদৰ্শত সমাজখন ভাঙে। গতিকে সেই হিচাপে আমি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে থাকিম আৰু বিৰুদ্ধে আছোঁ। কিন্তু তেখেতে যদি তেখেতৰ নীতি আদৰ্শটো সলনি কৰি বেলেগ দললৈ যায় বা আমাৰ দলৰ নীতি আদৰ্শৰ লগত মিলা কোনোবা দলৰ লগত থাকে, তেতিয়া বেলেগ কথা হ'ব। হিমন্ত বিশ্ব শৰ্মা এজন নিৰ্দিষ্ট মানুহ, কিন্তু তেখেতৰ নীতি, তেখেতৰ আদৰ্শক আমি কঠোৰতম বিৰুদ্ধাচৰণ কৰিম আৰু তেখেতৰ বিৰুদ্ধে আমি থাকিম। সেইকাৰণে তেখেতৰ নীতি আৰু আদৰ্শৰ বিৰুদ্ধে যোৱাৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ পৰা বিজেপিক বিদায় দিয়াৰ কাৰণে আমি কংগ্ৰেছ দলে কাম কৰি আছোঁ। আদৰ্শৰ ঊৰ্ধত আন একো হ'ব নোৱাৰে। একোৱেই হ'ব নোৱাৰে। ব্যক্তি হিচাপে আমি চবৰ লগতে জড়িত, চবকে আমি চিনি পাওঁ। কিন্তু আমি আমিতো মানুহ এজনক মাৰি কাটিতো জীয়াই থাকিব নোৱাৰোঁ। গতিকে ব্যক্তি হিচাপে আমি প্ৰত্যেকজনে চিনি পাওঁ, প্ৰত্যেকজনক মৰম সন্মান যাচিম। কিন্তু যেতিয়া নেকি নীতি আদৰ্শৰ কথা আহিব, তেতিয়া কিন্তু কথাটো বেলেগ হ'ব। আৰু এটা কথা সুধিব বিচাৰিছোঁ, বৰ্তমান ৰাজনীতিত, অসমৰ ৰাজনীতিত, ভাৰতৰ ৰাজনীতিতে এনেকুৱা নেতা যথেষ্ট চৰ্চাত থাকে যে চিঞৰ বাখৰ কৰি কথা কয়, উচ্চ স্বৰে কথা কয়, বিতৰ্ক কৰে, সাম্প্ৰদায়িক কথা ক'ব লাগিব। কিন্তু যুৱ প্ৰজন্মই বিচাৰে তাৰ বিপৰীত এগৰাকী নেতা, জনপ্ৰতিনিধি। আৰু আমি দেখিছোঁ যে নৱ তালুকদাৰে বৰ নম্ৰভাৱে, বৰ শব্দৰ গাম্ভীৰ্যতাৰে কথাবোৰ কয়। গতিকে ক'ৰবাত এই নেতাৰ যিটো চৰ্চিত নেতাৰ কম্পিটিশ্যনত ক'ৰবাত অকণমান সমস্যাত পৰে নেকি আপুনি, যে সেই তালিকাখনত আহিব নোৱাৰে নেকি কোনোবাখিনিত? চাওক, চিঞৰ বাখৰ কৰিতো লাভ নাই। এতিয়া আপুনি নতুন প্ৰজন্মৰ কথা কৈছে। আপুনি দেখিছে, আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ হেছটেগ দি আমি এটা প্ৰচাৰ কৰিছিলোঁ। এতিয়া জুবিন গাৰ্গৰ কথাটো অহাৰ লগে লগে, জুবিন গাৰ্গৰো এখন অসম আছিলে, আপুনি জানে।
আৰু সেই অসমখন জাষ্টিছ ফৰ জুবিন গাৰ্গত সেই অসমখনো জড়িত হৈ আছে। গতিকে আমি জুবিন গাৰ্গৰ অসমখন আনিব বাধ্য। জুবিন গাৰ্গে যিখন অসম বিচাৰিছিলে সেইখনো নতুন বৰ অসমত আছে। গতিকে নতুন প্ৰজন্মই জুবিন গাৰ্গক আঁকোৱালি লৈছে, জুবিন গাৰ্গৰ অসমখনক আঁকোৱালি লৈছে। গতিকে নতুন প্ৰজন্মক আমি জুবিন গাৰ্গৰ নতুন অসম, নতুন বৰ অসমখনকো প্ৰদান কৰিম বুলি আমি এইবাৰ নিৰ্বাচনত আহিছোঁ। নিশ্চয় বেছি চিঞৰ বাখৰ কৰি কি লাভ হ'ব। আমি জুবিন গাৰ্গক লৈ নতুন বৰ অসমৰ এটা সপোন দেখিছোঁ, জাষ্টিছ ফৰ জুবিন গাৰ্গৰ সপোন দেখিছোঁ। জাষ্টিছ ফৰ জুবিন গাৰ্গ অহাৰ লগে লগে অকল যে জুবিন গাৰ্গৰ মৃত্যু বা হত্যাৰ কাৰণে আমি কিবা এটা ন্যায় বিচাৰিছোঁ সেইটোতো হয়, কিন্তু লগতে জুবিন গাৰ্গে অসমখনক লৈ কি বিচাৰিছে সেইটোৱে জাষ্টিছ ফৰ জুবিন গাৰ্গত আছে। গতিকে জুবিন গাৰ্গে অসমখনক লৈ মিয়াৰ পৰা 5 টকা হ'লে 4 টকা লয়, সেইটো নহয়। জুবিন গাৰ্গে সকলোকে মানুহ হিচাপে ল'ব বিচাৰিছিলে। গতিকে জুবিন গাৰ্গক মানুহ হিচাপে মানুহ ল'ব হৈ আমি অসমখন নিৰ্মাণ কৰিব যাওঁতে আমি চিঞৰ বাখৰ নকৰাকৈ অসমখন গঢ়িব পাৰিম। পুনৰ উভতি আহিছোঁ সমষ্টিলৈ। আপুনি যি ধৰণে প্ৰাৰ্থিত্ব প্ৰত্যাশী, ঠিক একেদৰে আপোনাৰ সমষ্টিতে কংগ্ৰেছৰ পৰা আৰু এগৰাকী আছে, তেখেতেও প্ৰাৰ্থিত্ব প্ৰত্যাশী। আৰু এইবাৰতো অভিলেখ ৰচিছে ৰাজীৱ ভৱনত, এই কথা সকলোৱে কৈছে। তাক মুখ্যমন্ত্ৰীয়ে টিকিং কৰিছে, বহুতে সমালোচনা কৰিছে, সেয়া অন্য প্ৰসংগ। কিন্তু আপুনি দাবীদাৰ বুলি নিজকে ভাবেনে? যদি ভাবে, কিয় ভাবে আৰু কি আশা কৰিছে দলৰ পৰা? ৰাজীৱ ভৱনৰ পৰা টিকটৰ ক্ষেত্ৰত কি আশা কৰিছে, যিহেতুকে আৰু আছে আপোনালোকৰ দলৰে প্ৰাৰ্থিত্ব প্ৰত্যাশী? নহয়, প্ৰাৰ্থিত্বৰ দাবীদাৰটো সকলোৱে হয়। কোনোবা মোৰ দাদা হয়, কোনোবা মোৰ ভাই হয়। গতিকে এতিয়া হাইকমাণ্ডৰ দায়িত্ব, তেখেতসকলে ইয়াতে কাক কেনেকৈ কি দিয়ে। মই কংগ্ৰেছ দলৰ এজন একনিষ্ঠ কৰ্মী। গতিকে হাইকমাণ্ডে যিটো ডিচিশ্যন ল'ব তাতে মই মান্তি হ'ম। মোৰ ফালৰ পৰা মই এইবাৰ নিৰ্বাচন খেলিবলৈ মন মেলিছোঁ, সেইকাৰণে মই এপ্লাই কৰিছোঁ। বাকী কংগ্ৰেছে যিটো দায়িত্ব লয়, যি হিচাপে তেখেতসকলে চিন্তা চৰ্চা কৰে, মই তেখেতসকলৰ লগত একমত। মোক দিলেও মই একমত, মই নিদিলেও একমত। মই মাথো কংগ্ৰেছ দলৰ হৈ কাম কৰিম। মই কংগ্ৰেছৰ এজন একনিষ্ঠ কৰ্মী। বিভিন্ন স্থানত কংগ্ৰেছৰ বুলিয়ে নহয়, আন দলৰো মাজত দলৰ টিকটক লৈ যথেষ্ট বিসম্বাদ হয়, এটা গণ্ডগোলৰ সৃষ্টি হয়। আপোনাৰ তেনেকুৱা ধৰণৰ কোনো আক্ষেপ নাথাকিব? নাই, এইটোতো সৰু কথা একচুৱেলি। এতিয়া মোক টিকট দিছে, টিকট দিয়া নাই, মই এইটো ডাঙৰ কথা হিচাপে মানি নলওঁ। টিকট দিলেও মোৰ কাৰণে দলৰ হৈ কাম কৰিম, টিকট নিদিলেও মই দলৰ হৈ কাম কৰিম। কাৰণ মই দল কৰিছোঁ, মই দলৰ হৈ কাম কৰি অসমখন গঢ়াৰ কাম কৰিছোঁ। যে মই অকল MLA হ'ম বা আগত বেলেগ ধৰণে ডাঙৰ মানুহ হ'ম, সেই হিচাপে মই কাম কৰিব পাৰিম তেনেকুৱা কোনো কথা নাই। মই কংগ্ৰেছ দলৰ কৰ্মী হিচাপে সমাজখন গঢ়াৰ কাৰণে কাম কৰি যাবৰ কাৰণে মই প্ৰস্তুত, আৰু মই জানো মই কাম কৰিব পাৰিম সমাজখন গঢ়াৰ কাৰণে এজন কৰ্মী হিচাপে। যদি টিকট পায়, মূল প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ভাবে আপোনাৰ? মোৰ কাৰণে প্ৰত্যেকজন মানুহে ভাল মানুহ। মোৰ প্ৰতিদ্বন্দ্বী হ'ব BJP দলৰ নীতি আৰু আদৰ্শৰ বিৰুদ্ধে। বাকীজনতো আমি মানুহ, মই আগতে কৈছোঁ, আমি প্ৰত্যেকজনে এজন ভাল মানুহ। মোৰ সন্মুখত থকা BJPৰ পৰা কোনোবা এজন আহিলেও তেখেতো মোৰ কাৰণে এজন ভাল মানুহ। মোৰ সদায় যুদ্ধখন BJP দলৰ নীতি আৰু আদৰ্শৰ বিপৰীতেহে। কাৰণ BJP দলে যিটো নীতি আৰু আদৰ্শ লৈ অসমখন গঢ়িব গৈ আছে, সেইখন জুবিন গাৰ্গৰো অসম নহয়, সেইখন শংকৰদেৱৰো অসম নহয়, সেইজন আজান ফকীৰৰ অসম নহয়, সেইজন চাউলুং চুকাফাৰো অসম নহয়। গতিকে আমাক সেইকেইজন মহান ব্যক্তিৰ অসম লাগে, যিজন ব্যক্তিৰ অসমখনৰ কাৰণে আমি সপোন দেখিছোঁ। কিন্তু BJPৰ নীতি আৰু আদৰ্শৰ অসমখন দেখি আমি কেতিয়াও সপোনো দেখা নাই, আৰু আমি সেইটোৰ বিৰুদ্ধাচৰণ কৰিম। সেইটোৱে আমাৰ প্ৰধান কৰ্তব্য। BJPয়ে যিখন উন্নয়নৰ যিখন মাৰ্কশ্বিট বুলিয়ে কৈছে, মাৰ্কশ্বিট প্ৰস্তুত কৰিছে, য'ত কৈছে যে চাকৰি দিছে, আঁচনি, মহিলাসকলৰ বাবে আঁচনি বিভিন্ন ধৰণৰ, তাৰ পাছত উৰণীয়া সেতু, কেইবাটাও প্ৰকল্প শেহতীয়াভাৱে ইনগ্ৰেশ্যন কৰিছে। এই সময়ছোৱাত মানুহৰ মন BJPমুখী হৈ আছে নে কংগ্ৰেছমুখী? ক'ৰবাত কি ধৰণৰ হাৱাটো কি ধৰণে দেখিছে? যদি ৰাজনীতিৰ ঊৰ্ধত গৈ আপোনাক সোধোঁ, আপুনি কি হিচাপে এইখিনি দেখিছে বৰ্তমান পৰিৱেশটো? মই কৈছোঁৱে প্ৰথমতে যে তেখেতসকলে গুৱাহাটীত ফ্লাইঅভাৰ বনাইছে, কিন্তু ফ্লাইঅভাৰ বনোৱা স্বত্তেও গুৱাহাটীত তেখেতসকলে আৰ্টিফিচিয়েল ফ্লাডটো কণ্ট্ৰল কৰিব পৰা নাই। কিয় পৰা নাই? কাৰণ তেখেতসকলৰ মন্ত্ৰীবিলাকে এনেকুৱা ঠাইত ফ্লেট বনাইছে, যেনে আপোনাৰ নবীন নগৰত চাই আহক। নবীন নগৰত যিটো ঠাইত তেখেতসকলে এটা ফ্লেট নিৰ্মাণ কৰিছে,
সেই ফ্লেটটো অবৈধত ভৰলুৰ কাষত তেখেতসকলে এফালে ফ্লাইঅভাৰ বিকাশৰ কথা কৈছে, এফালে আকৌ তেখেতসকলৰ মন্ত্ৰীয়ে অবৈধ ফ্লেট নিৰ্মাণ কৰি বানপানী ৰোধৰ ক্ষেত্ৰত যিখিনি কৰিব লাগে সেইটো কৰা নাই। তেখেতসকলে শিলসাকোটো উচ্ছেদ কৰিলে, বানপানী ৰোধ হ'ল জানো? তেখেতসকলৰ মন্ত্ৰীয়েতো ফ্লেট বনাই আছে ইলিগেলি। শিলসাগৰ উচ্ছেদ কৰি কি দেখুৱালে তেখেতসকলে? এইবাৰ তেখেতে পাহাৰৰ উচ্ছেদ কৰিব। পাহাৰৰ মানুহ গোটেইবিলাক অসমীয়া মানুহ, কিন্তু তেখেতসকলে কৈছে মিয়াক উচ্ছেদ কৰিম। কিন্তু সেই মিয়া লেবাৰকে লৈতো তেখেতসকলে বিকশিত অসমৰ কথা কৈ আছে। আজি গুৱাহাটীৰ ফ্লাইঅভাৰ দেখাওক, গুৱাহাটীৰ ফ্লাইঅভাৰ প্ৰত্যেকখন ফ্লাইঅভাৰতে মিয়া লেবাৰে কাম কৰি আছে। আৰু এফালে উচতাই আছে 5 টকা ভাড়া হ'লে 4 টকা দিবি। এফালেতো তেখেতসকলে ভালদৰে মিয়া লেবাৰসকলক যিটো নেকি কামৰ কাৰণে পইচা দিবলৈ সেইটো ঠিকমতে দি আছে। সেইটো কথা তেখেতসকলে কিয় নকয়? এফালে ৰাইজক উচতাই আছে গুৱাহাটীত, আৰু এফালে ৰাইজৰ আঁৰত ৰাখি তেখেতসকলৰ দৰে কাম কৰি আছে। কাম কৰি তেখেতসকলে যদি সঁচাই যদি মিয়া প্ৰীতি নকৰে, তেনেহ'লে গোটেই লেবাৰবিলাকতো মিয়াৰ মানুহে কৰি আছে, মিয়াৰ দ্বাৰাই কৰাই আছে। তেখেতসকলে বিজেপি অফিচ নিৰ্মাণ কৰিছে গুৱাহাটীত ইমান ডাঙৰ, তাতেতো মিয়া লেবাৰে আছে। ইমান গুৱাহাটীত ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যন কৰিছে, তেখেতৰ শ্বহীদ স্তম্ভ বনাইছে, তাতে মিয়া লেবাৰে কাম কৰিছে। তাতে মিয়া লেবাৰৰ পৰা তেখেতসকলে 5 টকাতে 4 টকা দিয়া নাই। কিন্তু এফালে গোটেই অসমত তেখেতসকলে উচতাই দিছে 5 টকাতে 4 টকা দিব লাগে বুলি। গতিকে এইবিলাক ধুৰন্ধৰবাজি কথা যিখিনি নেকি অসমত কৈ আছে, সেইটো গুৱাহাটীত প্ৰতিফলিত হয়। গুৱাহাটীৰ পৰা এইবিলাক অসমলৈ যায়। গুৱাহাটীত এনেকুৱা কথা কোৱাটো আমি নিবিচাৰোঁ। গুৱাহাটীত তেখেতসকলে গুণ্ডা টেক্স কালেক্ট কৰে। বাহিৰৰ পৰা নেতা আহি গুৱাহাটীত ঘৰ বনাই, তেখেতে গুৱাহাটীত গুণ্ডা টেক্স কালেক্ট কৰিলে হ'ব নেকি? গুৱাহাটীৰ সমাজ ব্যৱস্থা কেনেকুৱা হ'ব? গুৱাহাটীৰ উঠি অহা প্ৰজন্মই গুণ্ডা টেক্স দেখি কাম কৰিব নেকি? গুৱাহাটীত গুণ্ডা টেক্স তেখেতসকলে উঠাই আছে। তেখেতসকলৰ বাহিৰৰ যিবিলাক নেকি নেতা, তেখেতসকলৰ সেই সমষ্টিবিলাক, বাহিৰৰ সমষ্টিবিলাক ভালদৰে ৰাখিছে। কিন্তু গুৱাহাটীত আহি গুণ্ডা টেক্স কালেক্ট কৰি গুৱাহাটীৰ সমষ্টিবিলাক বেয়া কৰি আছে। গুৱাহাটীৰ নতুন প্ৰজন্মই আজি গুণ্ডা টেক্সৰ কথা জানে। গুৱাহাটীৰ নতুন প্ৰজন্মই আজি ড্ৰাগছ খায়। আপুনি নিজে জানে গুৱাহাটীত কিমান ড্ৰাগছৰ প্ৰচলন চলি আছে। গুৱাহাটীত কিয় ড্ৰাগছ বন্ধ নহয়? কি কাৰণত বন্ধ নহয়? আৰু তেখেতসকলে বিকশিত অসমৰ কথা কৈছে। ইয়াতে ক্ৰিমিনেল আছে, ইয়াতে ড্ৰাগছ বিক্ৰী হয়, ইয়াতে মাৰপিট হয়, ইয়াতে কি নহয়? ইয়াতে গুণ্ডা টেক্সৰ এটা ছিষ্টেম আছে। সেই ছিষ্টেমটো যিখিনি ছিষ্টেম কৰে, সেই যিখন নেতা মন্ত্ৰীয়ে গুণ্ডা টেক্সটো গুৱাহাটীত কালেক্ট কৰে, সেই গোটেইকেইজন নেতা কৰ্মী গুৱাহাটীৰ বাহিৰৰ পৰা জিকি অহা। কোনোবা জাগিৰোডৰ পৰা জিকে, কোনোবা বৰহমপুৰৰ পৰা জিকে, কোনোবা নগাঁৱৰ পৰা জিকে, কোনোবা ডিমৌৰ পৰা জিকে। সেই নেতাসকলে আহি ইয়াতে গুৱাহাটীত গুণ্ডা টেক্স কালেক্ট কৰি আছে, গুৱাহাটীখন নষ্ট কৰি আছে। আৰু গোটেইকেইজন বিজেপিৰ লগত জড়িত। গুৱাহাটী কেনেকৈ ডেভেলপমেণ্ট হ'ব? গুৱাহাটীৰ নতুন প্ৰজন্মই কেনেকৈ চলিব? গুৱাহাটীৰ নতুন প্ৰজন্মই কি গুণ্ডা টেক্স কালেক্ট কৰি গুৱাহাটীখন চলাব? গতিকে এইবিলাকৰ বিৰুদ্ধাচৰণ মই কৰিম, মই যদি জিকি আহোঁ। কংগ্ৰেছ দলে কৰিব, কংগ্ৰেছ দলে যদি চৰকাৰ গঠন কৰে। গুৱাহাটীৰ পৰা গুণ্ডা টেক্স কালেক্ট টোটেলি বন্ধ কৰিম। গুৱাহাটীৰ নতুন প্ৰজন্মই কেনেকৈ কাম কৰে সেইটো আমি শিকাম। গুৱাহাটীৰ নতুন প্ৰজন্মই কেনেকৈ ইনকাম কৰে সেইটো আমি শিকাম। কিন্তু বিজেপিৰ এনেকুৱা চৰ্চাত, এনেকুৱা কামত গুৱাহাটী নচলে। এখন বিকশিত গুৱাহাটী নহয়, এখন গুণ্ডামীৰ, এখন ড্ৰাগছ প্ৰচলনৰ এখন গুৱাহাটী, এখন লেতেৰা গুৱাহাটী তেখেতসকলে বনাব গৈ আছে। বৰ্তমানৰ বিধায়কগৰাকী সন্দৰ্ভত আপুনি কি ভাবে? তেখেত কিমান সফল বা কিমান বিফল, বা তেখেতে কি কাম কৰিলে? বিগত ইমানকেইটা বছৰ তেখেত বিধায়ক হিচাপে থাকিল, কিন্তু তেখেতে কি কৰিলে সমষ্টিৰ কাৰণে? সিদ্ধাৰ্থ ভট্টাচাৰ্য ভাল মানুহ, মই কৈছোঁৱে দেখোন। ভাল মানুহ, মই ভাল পাওঁ। কিন্তু তেখেতৰ নীতি, তেখেতৰ আদৰ্শক মই বিৰোধিতা কৰোঁ। তেখেতৰ কাম কাজৰ ক্ষেত্ৰত কি হৈছে কিয় নাই ৰাইজে জানে। তেখেতক মই ভাল মানুহে বুলি ক'ম, ভদ্ৰ মানুহ, ভদ্ৰ ধৰণে কথা কয়, তেখেতক মই সন্মান কৰোঁ। কিন্তু তেখেতৰ নীতি আৰু আদৰ্শক মই বিৰোধিতা কৰি তেখেতৰ বিৰুদ্ধে নিৰ্বাচন খেলিম বুলি ভাবিছোঁ। বিৰোধীকো আপুনি সসন্মানে সন্মান জনাই ভাল মানুহ বুলি ক'ব পৰাৰ সেই সাহসকণ আপোনাৰ আছে? সিদ্ধাৰ্থ ভট্টাচাৰ্য মই সৰুৰ পৰা পোৱা, তেখেতৰ মোৰ দাদাৰ দৰে। মই তেখেতৰ বিৰুদ্ধে কেনেকৈ ক'ম? তেখেতৰ মানুহ, ময়ো মানুহ। আৰু তেখেতৰ বিৰুদ্ধে ক'ব গ'লে মোৰ মনে নকয় তেখেতৰ বিৰুদ্ধে ক'ব যে তেখেতৰ বিৰুদ্ধে মই ক'ম। মই কৈছোঁ তেখেত ভাল মানুহ, তেখেত বিজ্ঞ মানুহ, তেখেতে ভালদৰে কথা ক'ব পাৰে। কিন্তু তেখেতৰ নীতি আৰু আদৰ্শৰ বিৰুদ্ধে মই আছোঁ। ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হ'লেও আপুনি বিৰুদ্ধাচৰণ কৰিব? নাই, তেখেত, মই কৈছোঁ তেখেত ভাল মানুহ, ভদ্ৰ মানুহ। তেখেতৰ মই বিৰুদ্ধাচৰণ মই কোনটো ক্ষেত্ৰত কৰিম? তেখেতৰ নীতি আদৰ্শৰ, তেখেতে যিটো নীতি আদৰ্শ, যিটো দল লৈ তেখেতে নীতি আদৰ্শ লৈ অসমত কাম কৰি আছে, গুৱাহাটীত কাম কৰিব গৈ আছে, সেইটোৰহে মই বিৰুদ্ধাচৰণ কৰিছোঁ। সমষ্টিত উন্নয়নৰ ক্ষেত্ৰত কিবা ক'বনে? তেখেতে সফল নে বিফল এই ক্ষেত্ৰত কিবা ক'ব? এই বিষয়ত ক'ব গ'লে তেখেতে কিছুমান ক্ষেত্ৰত বিফল হৈছে। যেনেকৈ আপোনাৰ ইয়াতে বানপানীৰ ক্ষেত্ৰত তেখেতে কি কৰিব লাগিছিল, তেখেতে চৰকাৰৰ ওপৰত নিৰ্ভৰ নকৰি তেখেতৰ নিজৰববীয়া এটা প্ৰচেষ্টা ল'ব লাগিছিলে। তেখেতে পাহাৰীয়া ৰাইজৰ ডেভেলপমেণ্টৰ কাৰণে কি কৰিব লাগে, তেখেতৰ নিজাববীয়া এটা প্ৰচেষ্টা চৰকাৰক দিব লগা আছিল বুলি মই ভাবোঁ।
কিন্তু তেখেতে এই ক্ষেত্ৰত নিজাববীয়া প্ৰচেষ্টা নকৰি তেখেতে চৰকাৰৰ ওপৰতে গোটেই দায়িত্ব দি সামৰিলে যেন মোৰ এটা অনুভৱ হয়। আৰু তেখেত নিজে প্ৰাক্তন যথেষ্ট বৰ্ষীয়ান বিজেপি কৰ্মী, কিন্তু আজি দলত তেখেতৰ যিটো সন্মান, সেই সন্মানক লৈ বহুতে কিন্তু প্ৰশ্ন উঠায়। তেখেতৰ প্ৰতি বুলি নহয়, মই যিবিলাক নেকি প্ৰকৃত বিজেপি কৰি তেখেতসকলে আজি বিজেপিক এই পৰ্যায়লৈ লৈ আহিছে, সেইসকলৰ প্ৰতি মোৰ সহানুভূতি থাকিব, থাকি যাব। কাৰণ তেখেতসকলক আজিৰ দিনত মোৰ মতে বিজেপি দলে টাটা বাই বাই দি দিছে। গতিকে তেখেতসকলৰ সহানুভূতি থাকিব, কাৰণ তেখেতসকল প্ৰত্যেকজনে এজন ভদ্ৰ ব্যক্তি আছিলে মই জনাত। আপোনাৰ সমষ্টিত মই আৰু দুটামান কথা সুধিছোঁ। আপোনাৰ প্ৰত্যেকৰে এটা নিজৰ অবজাৰ্ভেশ্যন থাকে সমষ্টিটোক লৈ, আপোনাৰো আছে নিজৰ সমষ্টিটোক লৈ এটা অবজাৰ্ভেশ্যন আছে। সেই অবজাৰ্ভেশ্যন হিচাপত বৰ্তমান সমষ্টিত আপুনি কিমান দূৰ আগুৱাই গৈছে বুলি ভাবে, বা কিমান দূৰ আগুৱাই আছে ৰাইজৰ চকুত মনত কিমান দূৰ আগুৱাই থকা বুলি ভাবে? চাওক, এইটো এটা নতুন সমষ্টি। ইয়াতে আপোনাৰ দিছপুৰৰ একাংশ আহি ইয়াতে লগ লাগি নিউ গুৱাহাটী সমষ্টি এটা হৈছে। গতিকে ইয়াত মই দেখিছোঁ যে এই সমষ্টিটোত থলুৱা অসমীয়াৰ সংখ্যাটো বেছি। গতিকে থলুৱা অসমীয়া মানুহৰ সংখ্যাটো যেতিয়া মই দেখা পাম, গতিকে থলুৱা অসমীয়া যে গাঁৱৰ মানুহ, তেখেতসকলে কাৰ বিৰুদ্ধাচৰণ কৰিছিলে আৰু কাৰ বিৰুদ্ধে তেখেতসকল আছে, গুৱাহাটীত যেতিয়া নেকি কাৰ বিৰুদ্ধে আন্দোলন হৈছিলে, এইটো সমষ্টি জ্বলি গৈছিলে। গতিকে এই লোকসকলক বিজেপি চৰকাৰে জাপি দি এখেতসকলৰ আত্মসন্মানত আঘাত কৰিছে। সেইটো এটা ভয়ংকৰ কথা। গতিকে মই ভবাত আমাৰ ইয়াতে যিখিনি অসমীয়া মহিলা আছে, তেখেতসকলক যিয়েই আঁচনি নিদিয়ক, কিন্তু এটা সময় আহি পৰিছেই, তেখেতসকলে বিজেপিৰ বিৰুদ্ধাচৰণ কৰিব। আৰু এতিয়া যদি কোনোবাই কৰা নাই, সেইটো মই এটা লাইনতে ক'ম, সেইটো ভয়েই ভক্তি বুলি যিটো কথা আছে, ভয়তে ভক্তি যিটো হয়, তে কোনোবাই অৰুণোদয় নাপাব, কোনোবাই কিবা আঁচনি নাপাব, সেই হিচাপে বিজেপিক ভক্তি প্ৰদৰ্শন কৰি আছে। কিন্তু নিৰ্বাচনৰ আগমুহূৰ্তত ভয় ভীতি নোহোৱা হ'ব, আৰু তেখেতসকলে বিজেপিৰ বিৰুদ্ধে গৈ এটা নিৰ্দিষ্ট স্থানত অৱস্থান গ্ৰহণ কৰিব। দলৰ পৰা এতিয়া আপোনাৰ গ্ৰীণ ছিগনেলৰ ইংগিতটো পাইছেনে ৰাজীৱ ভৱনৰ পৰা? আমাৰ এতিয়া এনেকুৱা কোনো গ্ৰীণ ছিগনেলৰ কথা নাই। আমাৰ হাইকমাণ্ডে ডিচিশ্যন ল'ব, মিটিং হ'ব, মিটিঙৰ পৰ্যায়ক্ৰমে এটা ছিষ্টেমৰ পিছত আমাৰ টিকট দিয়া হ'ব। শেষৰ পিনে মই সুধিব লাগিব এটা কথা, যে যিহেতুকে আপুনিও এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী, গতিকে বিৰোধী ঐক্যৰ কথাটো আহি পৰিব ক'ৰবাত নহয় ক'ৰবাত। আৰু বিৰোধী ঐক্যত আমি বিগত নিৰ্বাচনত দেখি আহিছোঁ, প্ৰত্যেকটো নিৰ্বাচনতে দেখি আহিছোঁ, শেষত গৈ হোটেল ৰাজনীতিৰ ঊৰ্ধত যাব নোৱাৰা এটা পৰিৱেশ, আৰু সেই টেগটো বৰ্তমানে লাগি আছে। এইবাৰ সেই টেগটোক বা সেই প্ৰত্যাহ্বান কেনেকৈ মষিমূৰ কৰিব? বিৰোধী ঐক্য হ'বনে নাই শেষত গৈ, নে পুনৰ এবাৰ বিজেপিকে সহায় কৰিব এই বিৰোধী ঐক্য নামৰ এই শব্দটোৱে? নাই, এইবাৰ বিৰোধী ঐক্যটো আমাৰ এটা ছিষ্টেমৰ মাজত হৈ গৈ আছে। বৰ্তমান আমাৰ বিৰোধী যিটো দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, তেখেতে এই বিষয়ে আগবাঢ়ি গৈ আছে। আমাৰ সভাপতি ডাঙৰীয়া অতি সন্তৰ্পণে এই কামটোত আগবাঢ়ি আছে। কিন্তু এইটো বিৰোধী ঐক্যটোৰ আমি যেনেকৈ কাম কৰিছোঁ, আমাৰ প্ৰতিটো দিশ বিজেপিয়ে চাই আছে। এই বিৰোধী ঐক্যটো কেনেকৈ হ'ব দিব নোৱাৰে, বিজেপিয়ে কাম কৰি আছে। গতিকে আমি প্ৰকৃতভাৱে কাকো নজনোৱাকৈ ধুনীয়াকৈ আমি বিৰোধী ঐক্যটো হোৱাৰ কাৰণে কাম কৰি গৈ আছোঁ। তাতে এতিয়া কাকো জনোৱা নহয় আৰু কোনো গম নোপোৱাকৈ এইটো আমি ছাকচেছ কৰিম। আণ্ডাৰগ্ৰাউণ্ড কনষ্ট্ৰাকশ্যন চলি আছে। আণ্ডাৰগ্ৰাউণ্ড কনষ্ট্ৰাকশ্যন এইটো ধুনীয়াকৈ হৈ আছে, কোনোৱে গম নাপায়, কৈ আছে এতিয়া, কিন্তু ফলাফল ওলাব। আৰু এটা অপবাদ আছে, কংগ্ৰেছক জাপি দিবলৈ চেষ্টা কৰা হয়, বা যিয়ে হওক মিয়া ৰাজনীতিৰ লগত সাঙুৰ খুৱায়, যে মিয়া শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়েও ৰাজীৱ ভৱনত যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আহিছিল, তাৰ অধিকাংশই মিয়া বুলিয়ে কৈছে, কটাক্ষ কৰিছে। কিন্তু সেই প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মাজত আপুনিও আছে। গতিকে কেনেকৈ কি হ'ব, এই অপবাদটোৰ পৰা কেনেকৈ মুক্ত কৰিব কংগ্ৰেছক? তেখেতসকলে চাওক, তেখেতসকলে ছৈয়দ ছাদুল্লাৰ কথা কয়, যিটো মুছলিম লীগৰ নেতা আছিলে। তেখেতটো মুছলিম লীগৰহে নেতা আছিলে, কিন্তু তেখেতৰ কথা কওঁতে আমাৰ কংগ্ৰেছ দলৰ লগত জড়িত বুলি কয়। কিন্তু আমাৰ লগত কংগ্ৰেছ দলৰ জড়িত কোন আছিলে? গোপীনাথ বৰদলৈ, বিষ্ণুৰাম ৰেড্ডি, সেইখিনিয়ে কংগ্ৰেছ দলৰ নেতা। কিন্তু তেখেতসকলে গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম ৰেড্ডিৰ নাম লৈ কাম কৰিব যায়। আমাৰ কংগ্ৰেছৰ নেতাৰ নাম লৈ তেখেতসকলে কাম কৰে, আৰু মুছলিম লীগৰ নেতা নাম লৈ কংগ্ৰেছ দলে কাম কৰা বুলি তেখেতসকলে কিছুমান অবান্তৰ কথা কয়। কিন্তু তেখেতসকলে জনা উচিত, যি গোপীনাথ বৰদলৈ, যি বিষ্ণুৰাম মেধিৰ কথা কৈ তেখেতসকলে আজি কাম কৰি আছে নাই, গোটেইকেইজন কংগ্ৰেছৰ মুখ্যমন্ত্ৰী আছিলে। আৰু আমি তেখেতসকলৰে দিশটো নিদৰ্শন কৰি আমি আগবাঢ়ি গৈ আছোঁ। আমি তেখেতসকলৰ
যি কৰি গৈছে অসমখনৰ কাৰণে। আপুনি জানে গোপীনাথ বৰদলৈ কি কৰি গৈ আছে? আৰে মিয়াৰ দল বুলি ক'লেতো নহ'ব। মিয়াৰ দল বুলি কওঁতেতো UMF গঠন হয়তো কংগ্ৰেছৰ বিৰুদ্ধে খেলিলে। মিয়াৰ দল বুলি কওঁতেতো UDF গঠনে কংগ্ৰেছৰ বিৰুদ্ধে খেলিলে। মিয়াৰ দল বুলি কওঁতেতো SUCI কংগ্ৰেছৰ বিৰুদ্ধে খেলিছিলে। গোটেইবিলাকেতো আপুনি চাব লক্ষ্য কৰিব এইবাৰ BTAD ইলেকশ্যনত আমি ক'ত মিয়াৰ ভোট পালোঁ? নিশ্চয় মিয়াৰ লোকে বা মুছলমান লোকে কংগ্ৰেছ দলটোক ভাল পায়, সংখ্যাটো অধিক। কিন্তু গোটেইখিনিয়ে যে আমাক ভাল পাব তেনেকুৱা কথা নাই। সংখ্যাটো অধিক হ'ব পাৰে যে তেখেতসকলে সংখ্যা অধিক কংগ্ৰেছ দলৰ ভোটটো বেছি পৰে। কিন্তু সেই সংখ্যা অধিকটোকে BJP দল বা হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ দল বুলি কয়। মিয়াৰ দল হ'ব গ'লেতো UDF আপোনালোকে নিজে জানে। UDFৰ কাৰণে আমি চৰকাৰ গঠন কৰিব পৰা নাছিলোঁ। UDF গোটেই মিয়াৰ ভোট লৈ গৈছিলে। তে মিয়াৰ দল হ'লো হয় যদি তে UDF গঠন হ'ব পাৰিলে হয় জানো? UDFটো মিয়াৰ দল আছিলে, UMF আছিলে। গতিকে তাৰপিছত চব যেতিয়া নেকি দেখিলে যে তেখেতসকলে যদি এনেকুৱাকৈ নিজাববীয়াকৈ এটা দল সৃষ্টি কৰে, তেতিয়া কিছুমান এনেকুৱা শক্তি আহি পৰে যে মিয়াৰ পৰা 5 টকাত 4 টকা ল'ব লাগে বুলি কোৱা শক্তি কিছুমান আহি পৰে। সেইকাৰণেহে তেখেতসকলে কংগ্ৰেছক সমৰ্থন কৰে আৰু সমৰ্থন কৰা সংখ্যাটো অধিক। তাৰ মানে সেইটো নহয় যে মিয়াৰ দল। আপুনি তৰল কথা নকয় বুলি সকলোৱে জানে, তথাপিও মই ধেমালিৰ সুৰত আপোনাক এটা কথা সুধিম শেষত। ৰাজনৈতিক কথা নহয় যে নিৰ্বাচনৰ বৰ্তমান প্ৰচাৰ বুলিয়ে যথেষ্ট কষ্ট হৈছে প্ৰত্যেকৰে, দিন ৰাতি নোখোৱাকৈ কাম কৰিছে, আপুনিও কৰিছে। গতিকে কেনেবাকৈ টোপনি আহিছে নাই সেইকেইদিন? আৰু যদি টোপনি আহিছে সপোনতো দেখিছে নেকি কেনেবাকৈ যে বিধায়ক হোৱাৰ যিহেতুকে এটা সপোন, সেই সপোনতো আহি আছে নেকি? অকণমান সেই কথাখিনি মই কৈছোঁ আপোনাৰ যে তৰল কথা হিচাপে নহয়, ধেমালি হিচাপত মই আপোনাক এইটো কথা সুধিছোঁ শেষত। নাই তেনেকুৱা কোনো টোপনি চোপনি কথা হোৱা নাই। মই মাত্ৰ অসমবাসীক কওঁ স্বাস্থ্য ঠিক ৰাখিব লাগে। পইচা পাতি আহি থাকিব কিন্তু স্বাস্থ্য মেইন। মই তৰলেৰে কৈছোঁ যে আপোনালোকে স্বাস্থ্য মেইন। গতিকে সকলোকে অনুৰোধ কৰিছোঁ যে চিন্তা চৰ্চা থাকে মানুহৰ জীৱনত, কিন্তু চিন্তা চৰ্চাক বাদ দি নিজৰ স্বাস্থ্যটো আৰু যত্ন লওক। লগতে কৈছোঁ এইখন লেতেৰা গুৱাহাটী ঠিক হ'লেহে সকলোৰে স্বাস্থ্য ভাল থাকিব। আমাৰ দায়িত্ব আছে, আমি যেনেকৈ আঁচনি দিম ঠিক তেনেকৈ ৰাইজৰ স্বাস্থ্যৰ প্ৰতিও চিন্তা কৰা আমাৰেই কৰ্তব্য। গতিকে সকলোকে কৈছোঁ যে সোনকালে শুৱক, সোনকালে উঠক, ৰাতি সোনকালে হওক, ৰাতিপুৱা সোনকালে উঠক, অলপ ব্যায়াম কৰক, স্বাস্থ্যৰ যত্ন ৰাখক। স্বাস্থ্যই মেইন। আৰু একেবাৰে শেষ প্ৰশ্ন মই পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাৰ কথাটো শেষ কৰিব বিচাৰিছোঁ। আপুনি কৈছে যে আপোনাৰ ঘৰতে ডাঙৰ দীঘল হোৱা এটা ব্যক্তিগত ভাল সম্পৰ্ক আছে, কিন্তু আদৰ্শগত এটা সংঘাত আছে। তথাপিও যদি আপুনি প্ৰাৰ্থিত্ব পায়, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা এটা শুভেচ্ছা ধৰক বা পজিটিভ এটা থাকিব নেকি অকণমান হ'লেও ক'ৰবাত নহয় ক'ৰবাত, যিহেতুকে ব্যক্তিগত সম্পৰ্ক ভাল বুলিয়ে জানো আমি? নাই সেই তেনেকুৱা কথা নাই। তেখেত BJP দলৰ, মই কংগ্ৰেছ দলৰ। তেখেতে তেনেকুৱা কোনো মোক কিবা কৰিব বুলি মই আশাও নকৰোঁ, আৰু আশা কৰাটো মোৰ কাৰণে সাংঘাতিকে বেয়া কথা হ'ব, কাৰণ মই কংগ্ৰেছ দলৰ। মই তেখেতৰ নিৰ্দোষী আৰু আদৰ্শৰ বিৰুদ্ধে আছোঁ, আৰু তেখেতৰ দলক হৰুৱাবৰ কাৰণে মই কষ্ট কৰি আছোঁ। আৰু মই ভাবোঁ তেখেতসকল এইবাৰ অসমৰ পৰা বিদায় লোৱাৰ কাৰণে সাজু থাকক। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপুনি এইদৰে কাম কৰি যাওক ৰাইজৰ হয়। আশা কৰা মতে যদি সকলোবোৰ হয়, তেনেহ'লে নিশ্চয় আপুনি যি প্ৰতিশ্ৰুতি দিছে আজি বা যি প্ৰতিশ্ৰুতি দি আছে ৰাইজক, সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিব বুলি আমি আপোনাৰ পৰা আশা ৰাখিছোঁ। ধন্যবাদ। আমাৰ বৰ্তমান যি ৰাজনীতিৰ প্ৰত্যেকটো খবৰ, প্ৰত্যেকটো আপডেট অসম লাইভ 24ৰ জৰিয়তে আমাৰ দৰ্শকসকলে পাই আছে। আৰু শেষত এটা বা প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম বাজেটখন সন্দৰ্ভত। আজি যিহেতুকে বাজেটৰ কথাটো আহিছে, বাজেটখনক লৈ সন্তুষ্ট নে অসন্তুষ্ট সেই কথাটো মই এবাৰ জানি ল'ব বিচাৰিছোঁ সামৰণিত। বাজেটখন ইতিমধ্যে আপোনাৰ ক'ব 5 ট্ৰিলিয়নৰ আমি দেশ হৈছোঁ, অমুক হৈছোঁ ক'ব, কিন্তু শেষত দেখিব আমি মিডিল ক্লাছ ফেমিলি আৰু দুখীয়া ফেমিলিৰ কাৰণে এইবিলাক বাজেটে কোনো কাম নিদিয়ে। আমি সামগ্ৰী আমি বেছি মূল্যত কিনিবই লাগিব। বাকী 5 ট্ৰিলিয়নে হয় কি হয় আমি নাজানো, কিন্তু বাজেটে মধ্যবিত্ত আৰু দুখীয়া পৰিয়ালক কোনো সহায় নকৰে, আপুনি চাব। এয়া আছিল বিশেষ সাক্ষাৎকাৰ। সামৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱৰ সৈতে হীৰকজ্যোতি ডেকাৰ ৰিপৰ্ট, অসম লাইভ 24।